ঠেঙত ফাট মেলিলে কি কৰিব লাগে বাৰু? ফাট মেলিলে এইটো এটা মেডিচিন আছে। ফাট মেলা সেইটো ধৰক যদি পোক ধৰে কিবা ধৰে, পোক ধৰাটো কাৰণ হ'ল তাক চাফ চিকুণ কৰি নাৰাখিলে পোক ধৰিব পাৰে। তাক যদি প্ৰতি মুহূৰ্তত আৰু চাবোন ইউজ কৰিব পাৰে। মই টিকাত চাবোনটো ইউজ কৰোঁ। টিকাত চাবোনটো মই মানে সপ্তাহত 4 দিনে মই চাবোনে ইউজ কৰোঁ। সিহঁতক পূৰা ঘঁহি ধুনীয়াকৈ গা চা ধুৱাই মেলি হেৰি দিওঁ, লেতেৰা নাথাকে। আৰু যেতিয়া লেতেৰা হ'ব তেতিয়া মাখি আহিব। মাখি অহাৰ পিছত তেতিয়া মানে হেৰিটো এই পোক ধৰিব কিবা ধৰিব তেতিয়া সৃষ্টি হয়। মাক আৰু পোৱালি থকা কেবিনটোত কিমান চাইজৰ বনালে তাৰমানে মাক আৰু পোৱালি থাকিব? 14/11 ন? এতিয়া বৰ্তমান কি খুৱাই দানা দি আছে বাৰু? মই মহাৰাষ্ট্ৰ খুৱাইছিলোঁ, তাৰপিছত গডৰেজ খুৱালোঁ। এতিয়া ইভাৰ বুলি খুৱাই আছোঁ। ইভাৰটো মাৰ্কেটত প্ৰথম আহিছে, কিন্তু পাৰফৰ্মেঞ্চ ভালে দি আছে। আপুনি গাহৰি পালনৰ বাহিৰে আপুনি আৰু কিবা কৰে নেকি? হয়, মই অসম আৰক্ষীতে আছোঁ, পুলিচৰ হয়। তাৰ বাদে মোৰ বেলেগ বেপাৰো আছে, দোকান আছে। আৰু গাহৰি পালনৰ ভৱিষ্যতলৈ আৰু কিবা ভাবিছে নেকি? ভাবিছোঁ। তাৰ বাদে জীৱনততো মানুহ সপোনটো চবৰে থাকে ন, গতিকে হ'ব সেইটো মই সপোনটো নকওঁ। মই এতিয়া নেক্সট যদি ভগৱানে কয় ছাকচেছ হওঁ, আপুনিও আহিব, ময়ো থাকিম, এই দেখিম আমি। আপোনাৰ মনলৈ কেনেকৈ আহিল মই এখন গাহৰি প্ৰতিপালন কৰিম বুলি? মেইন কথা, মই জন্তুক বেছি মৰম কৰোঁ। জীৱ জন্তুক মই বেছি মৰম কৰোঁ। অকল মোক গাহৰি বুলিয়ে নহয়, মোৰ ছাগলী আছে, মুৰ্গী আছে, হাঁহ আছে, চব আছে। মই বেছি ভাল পাওঁ মানে জন্তুবোৰক। আৰু সিহঁতেও মোক বেছি ভাল পায় চাগে। সিহঁতক মই যেতিয়া ওচৰত যাওঁ মোক বহুত বেছি ভাল পায়। আৰু মই এটাই ভাবোঁ, তেতিয়া মোৰ ভাল লাগিল যে বেলেগ বেপাৰটো প্ৰথম নকৰোঁ দেচোন, এনেকুৱা এটা কৰোঁ। লাভো আছে, হেৰি মোৰো হেৰি হ'ব, লাভো পাম, প্লাছ মোৰো মনটো শান্তিও লাগিব। কিন্তু মই খাচী কৰি নেবেচোঁ, মোৰ মন বেয়া লাগে। খাচী কৰি নেবেচোঁ। মোৰ গাহৰিটোক মই নিজে পুহি কেনে খাচী কৰি বেলেগত মাৰিলে মোৰ মনটো দুখ লাগে। যেতিয়া পোহাৰ পিছত তোমাৰ যেতিয়া মৰম হ'ব, তুমি তাৰ মাংসটো তুমিও খাব নোৱাৰা, ময়ো নোৱাৰোঁ। গতিকে মই খাচী কৰি নেবেচোঁ। গতিকে মই যিমান আছে মই পোৱালি দিওঁ, যে সিহঁতক যিমান কেইদিন পায় বেলেগে প্ৰতিপালন কৰি বিক্ৰী কৰে, সেইটো সিহঁতৰ মেটাৰ। কিন্তু মই পৰাপক্ষত মানে মই তেনেকৈ নেবেচোঁ, খাচী হওক কিবা হওক, মই খালি পোৱালি বেচোঁ। আপুনি গাহৰি ফাৰ্মখন যে অকলে মেইনটেইন কৰেনে? অকলে মেইনটেইন কৰোঁ। মইতো ঘৰতে থাকোঁ ন, মানে অসমৰে হয়। পুলিচত থাকোঁ যেতিয়া টাইমটো পাই থাকোঁ। আৰু দাদা দুজনো আছে, সিহঁতেও অকণমান চোৱা চিতা কৰে। ফাৰ্মখন খোলোতে কিমান ইনভেষ্ট কৰিছিলে? প্ৰথম মই ইমানো কোৱা নহয়, 1 লাখৰ পৰা মই ইনভেষ্ট কৰিছোঁ। এতিয়া গাহৰি পালনৰ পৰা আপোনাৰ কিমান লাভৱান হৈছে বাৰু? লাভৱান টোটেল যোৱা বছৰত মই 300 পোৱালি বেচিছোঁ, 5,000কৈ। ধৰক দানা চানাৰ পৰা আদি কৰি 10 লাখমান যোৱা বছৰত মোৰ প্ৰফিট আছে। এই বছৰটো মোৰ ষ্টাৰ্ট হৈছে জানুৱাৰী ফেব্ৰুৱাৰীত মই 100 পোৱালি বিকিছোঁ 2 মাহত।